আমি ভগৱানক সকলোৱে প্ৰাৰ্থনা কৰোঁ। আমি ভগৱানক দুটা কাৰণত প্ৰাৰ্থনা কৰোঁ। এক নম্বৰটো হৈছে আমাৰ মনৰ কামনা পূৰণ হোৱাৰ বাবে আৰু ২ নম্বৰতে হৈছে যেতিয়া আমি নিঃসহায়ত পৰোঁ বা সমস্যাত পৰোঁ। এনে সময়ত আমাৰ প্ৰাৰ্থনা মনৰ পৰা নিজে নিজেই ওলাই আহে। প্ৰাৰ্থনা কৰা মানে ভগৱানৰ নাম লোৱা বা তেওঁৰ মন্ত্ৰ উচ্চাৰণ কৰা। জীৱনত সকলোৱে সমস্যাত পৰে। এনে কোনো নাই যাৰ সমস্যা নাই, কিন্তু সমস্যাৰ পৰা উদ্ধাৰ কেনেকৈ পাব পাৰি সেয়া প্ৰত্যেকজন মানুহৰ চিন্তাৰ গভীৰতাৰ ওপৰত নিৰ্ভৰশীল। প্ৰাৰ্থনা এনে এক আধ্যাত্মিক প্ৰক্ৰিয়া যি মানুহক ভগৱানৰ সৈতে একাত্ম কৰাই দিয়ে। আপুনি আল্লাহেই মানক বা যীচুকেই মানক বা কোনো দেৱ-দেৱতাকেই মানক, প্ৰাৰ্থনা কৰিলে মনৰ পৰা কৰিব লাগে। প্ৰাৰ্থনাই মানুহৰ মন মগজু শান্ত কৰে। যি মানুহে সদায় প্ৰাৰ্থনা কৰে তেওঁ বৌদ্ধিক সংযমী হয়। যিকোনো কঠিন পৰিস্থিতিত সহজে মুখামুখি হ'ব পাৰে। কাম ক্ৰোধ নিয়ন্ত্ৰণ কৰে। প্ৰাৰ্থনাই প্ৰেম বিশ্বাস নম্ৰতা সমভাৱনা বিকশিত কৰে। যোন ব্যক্তিয়ে সদায় প্ৰাৰ্থনা কৰে তেওঁৰ হৃদয় আনতকৈ কোমল হয়। আনৰ দুখ কষ্ট সহজে বুজি পায় আৰু সহজে আনক ক্ষমাও কৰিব পাৰে। প্ৰাৰ্থনাত এনে এক শক্তি আছে যি অসম্ভৱকো সম্ভৱ কৰিব পাৰে। কিন্তু আমি কিদৰে প্ৰাৰ্থনা কৰোঁ তাৰ ওপৰতহে নিৰ্ভৰ কৰে। আমাৰ বহুতৰে এইটো আক্ষেপ থাকে যে মই সদায় প্ৰাৰ্থনা কৰোঁ পূজা পাঠ কৰোঁ তথাপিও কিয় একো ফল নাপাওঁ। এতিয়া কওঁ এনে এক শব্দ যিটোক প্ৰাৰ্থনা কৰা সময়ত কেতিয়াও ক'ব নালাগে, যাৰ বাবে আমি আশা কৰা মতে ফল নাপাওঁ। আমি সাধাৰণতে প্ৰাৰ্থনা কৰোঁতে দুটা কথা কওঁ। প্ৰথম কথাটো হৈছে হে ভগৱান এইটো কৰি দিয়া। দ্বিতীয়তে হৈছে এইটো কেতিয়াও নকৰিবা। আমি সাধাৰণতে এই দুটা বিচাৰোঁ। এইটো হওক বা নহওক, এইটো আমাৰ প্ৰাৰ্থনাৰ সফল হোৱা নোহোৱাৰ মূল ৰহস্য। কেৱল মোৰেই হওক আনৰ একো হ'ব নালাগে। মোৰ মনৰ কামনাখিনি পূৰণ কৰক। এনে চিন্তা ভাৱনাৰে ভগৱানৰ ওচৰত যদি প্ৰাৰ্থনা কৰা হয় তেন্তে সেই প্ৰাৰ্থনাৰ জৰিয়তে কোনো ফল লাভ কৰিব নোৱাৰিব। যদি প্ৰাৰ্থনাৰ সময়ত নাই নহয় নকৰিম আনৰ অহিত চিন্তাহে কৰে তেন্তে নেতিবাচক ভাৱ প্ৰকাশ কৰাহে হয়। সেই প্ৰাৰ্থনাৰ ফল পোৱাৰ বিপৰীতে আমাৰ ওপৰত ওলোটা প্ৰভাৱহে পৰে। সেয়েহে ইতিবাচক চিন্তাৰে আৰু শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰিব লাগে। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছিল যে ভাল কৰ্মৰ চিন্তা ভাল ফল আৰু বেয়া কৰ্মৰ চিন্তাৰ বেয়া ফল।